বিজেপিৰ খবৰ আমি নাপাওঁ বুলি ভাবিছে নেকি? বিজেপিৰ সৰ্বানন্দ সোণোৱালে দিলীপ শইকীয়াক প্ৰেচিডেণ্ট পাতিছে আৰু গামোচাখন পিন্ধাবলৈ যাওঁতে একদম পূৰা হামখুৰি খাই পেলাই তাত হিমন্ত বিশ্ব শৰ্মাই ক্ৰেডিট লৈছে। এই খবৰবিলাক আমাক দি থাকে নহয়। হিমন্ত বিশ্ব শৰ্মাই কেলে এইটো কথা কয় যে কংগ্ৰেছৰ খবৰ তেওঁ পায়? তেওঁৰ ৰুমত ড্ৰয়িং ৰুমত কি হয় সেই খবৰ দিয়া মানুহ আমাৰ তাত আছে নহয়। এইটো একদম প্ৰত্যেক পলিটিকেল পাৰ্টিতে থাকে। নহ'লে আমি ভৱেশ কলিতাই যে কেইদিনমানৰ আগত আজি এবছৰমানৰ আগত কৈছিলে যে 7টা বজাৰ পিছত মহিলা বিজেপি অফিচলৈ অহাটো বন্ধ কৰি দিছিলে, এই কথাটোতো আমাক কোনে ক'লে? তেওঁ ভিতৰতহে কৈছিলে, তেওঁলোকৰ মানুহে আহি ক'লে। গতিকে এই খবৰবিলাক হিমন্ত বিশ্ব শৰ্মাই ছুপাৰ ৰুস্তম ক্ৰেডিট ল'ব নালাগে যে কংগ্ৰেছতহে তেওঁৰ গুপ্তচৰ আছে। তেওঁ সেইটো বদ অভ্যাস, তেওঁ এনেও চবৰ তাত ঘৰ ভাঙি থাকি ভাল পায়। কিন্তু আমি খবৰ নোলোৱাকৈ আমাক খবৰ দিয়ে যে বাইদেউ এই মানুহজনৰ প্ৰতি আমি অতিষ্ঠ হৈছোঁ, এওঁ এনেকুৱা কাম কৰি আছে, আপোনালোকে ধৰক। চৰকাৰ কোনে আনিব? ৰাইজেহে আনিব। চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক হঠকাৰী সিদ্ধান্ত, অৰ্থনৈতিকভাৱে 1,56,000 কোটি টকাত আজি ধাৰত বহিছে, যুৱ প্ৰজন্মৰ হাতত চাকৰি নাই, বস্তুৰ আকাশলংঘী দাম, মহিলা আজি তাৰিখত হাত পাতি 1200 টকাৰ কাৰণে ফৰ্ম ফটোষ্টেট কৰি অৱস্থা নাইকিয়া এটা অৱস্থা হৈছে। এইখিনি সময়ত ৰাইজেহে সেই চৰকাৰৰ সিদ্ধান্ত কৰিব। 10,000 টকা নাপালে, অমৃত বৃক্ষ নাপালে, অমৃত কলহ ক'ৰবাত ৰফা দফা হৈ গ'ল, মাইক্ৰ' ফাইনেন্সৰ কিছু দিলে কিছুৱে নাপালে। গতিকে এনেকুৱা কথা, মাটিৰ পট্টাক লৈ পেলাই তেওঁলোকে সদায় ইলেকশ্যনৰ আগত পট্টা দিয়াৰ কথা কয়, ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত পট্টা নিদিয়ে। এনেকুৱা বহু কথা আছে, ৰাইজে পাহৰা নাই, খাতাত লিখি গৈ আছে। চৰকাৰ পৰিৱৰ্তন ৰাইজে কৰিব আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যিসকল আমাৰ নেতৃত্ব আছে, ভালকৈ খুব ধুনীয়াকৈ আমি এই গোটেই নেতৃত্বটো আগবঢ়াই লৈ যাব পাৰিম। মোৰ বিশ্বাস 26ত আমি চৰকাৰ কৰিব পাৰিম। তাৰে উমান পাই তেওঁ পঞ্চায়তত আজি চিম্বল নোহোৱাকৈ ইলেকশ্যন খেলিবৰ কাৰণে ৰখিছে। নেপাতিলে কিয়? তেওঁ কিয় সময়ত এই গোটেইবিলাক আজি তাৰিখত আইন আদালত চব নিজৰ হস্তগত কৰি লৈছে? পিছুৱাই আছে কি কাৰণত? কেলকুলেশ্যনটো ক'ত মিলাব পাৰিব, মিলাবগৈ পৰা নাই। থাকিব, চাওক আজি তাৰিখত বিৰোধীয়ে হৈ আছে। সময়তকৈ আগত একো নহয়। প্ৰত্যেকটো বিৰোধীয়ে নিজৰ এটা সৰু দল আছে, নিজৰ সাংগঠনিক স্থিতিৰ কাৰণে তেওঁলোকে কাম কৰিব। সময়ত যেতিয়া প্ৰয়োজন হ'ব, এতিয়াই বিৰোধী বুলি কৈ পেলাই চব দলে নিজৰ দলটো চাৰেণ্ডাৰ কৰিব নেকি? নকৰে, সময়ত আহিব। পঞ্চায়তত ভূপেন বৰা ডাঙৰীয়া PACত আমাৰ সিদ্ধান্ত হৈছে, জিলা কমিটিক আমাৰ কৰ্তৃত্ব দিয়া হৈছে। জিলাই যদি ভাবে এলায়েন্স লাগে, এলায়েন্স হ'ব, আৰু য'ত এলায়েন্স হ'ব এইটো ফ্ৰী ৰখা হৈছে, অপেন ৰখা হৈছে।